হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই। আৰু ভিডিঅ' নদাৰ কাৰণ আপোনালোকে গম পায়ে, যোৱা 22 মাৰ্চ তাৰিখে মামাই ঘপককৈ মেট্ৰিকৰ ৰিজাল্ট দি দিছে। তো সিদিনাখনৰ পৰাই মানে ঘুমটি নাই আছে, একদম পুৱা 6টাতে উঠোঁ। মানে আমাকো কৈ দিছিল যে হাই ছেকেণ্ডেৰী ৰিজাল্ট অকস্মাত দিব। তো সেনেকৈ যাই পেলাই আজি 6 জুন পালাক। তো ডেইলি পুৱা উঠি আছোঁ। তো আজিও 6টামানত উঠলোঁ আৰু উঠিয়ে দেখিছোঁ মামাই 3টা বজাতে টুইট কৰি কৈছে যে আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব। আৰু ৰিজাল্ট দিলাকো, আৰু ৰিজাল্ট মই পালোঁ। আৰু ৰিজাল্টটো মোৰ কেনেকুৱা হ'ল আপোনালোক প্ৰথমতে জনাই দিওঁ যে মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ। বুধবাৰে মই কি ষ্ট্ৰীমৰ পৰাই ফাৰ্ষ্ট ডিভিজন পালোঁ। মই ছায়েন্সৰ আছিলোঁ। আৰু পাছ কৰিলিতো নহ'ব, আৰু খবৰ লোৱা মানুহটো একদম কিমান ফোন আছে, কি কম, কাণ কালা কৰি দিছে, মানে এটা কাটপেই নাপাওঁ এটা। তো অৱশ্যে খবৰটো ল'বই। তো এতিয়া প্ৰথমতে গল্লাখানি লৈ আহোঁ, যিহেতু মানুহ আহিলে গল্লা চল্লা খোৱাবই লাগব। প্ৰথমতে আমাৰ চকক যাওঁ, যাযাবাৰীৰ চকক। তো তাৰ পৰা গল্লাখানি লৈ আহোঁ। তো ইও যাব মোৰ লগত। তো আমিতো যাই পেলাই গল্লাখানি লৈ আহোঁ। আৰু ইও হাই ছেকেণ্ডেৰী দিছিল, ই 2nd ডিভিজন পাইছে। তো বাকী ভালেই লাগছি। তো এতিয়া বলক যাযাবাৰী যাই যাওঁ। আপোনালোকে চাব পাৰে একদম ঘামে চুটিয়াই দিছে, একদম ইমান গৰম। আৰু যাযাবাৰীৰ পৰা গল্লা লৈ আহিলোঁ, আৰু ঠাণ্ডা লৈ আহিলোঁ, যিহেতু গৰমত কি ক'তনো চাহ হমে, সেইকাৰণে ঠাণ্ডা আৰু গল্লা লৈ আহিলোঁ। বাকী এলা আছে গল্লা চল্লা। আৰু ঘৰত গেলি যোৱাৰ আগতে এটা কথা কওঁ, আৰু গল্লাৰ দোকানকেইখনত বহুত লছ হৈছে, গল্লা নাই, আমিয়ে গল্লা নাপলোঁ। আমি আনবা গৈছিলোঁ 260 মান, কিন্তু পাছোঁ 45। এতিয়াতো পুৰা খালী, আৰু যোনী নিবে গল্লা নাপে। তো অলপমান লছ হৈছে গল্লাৰ বেপাৰীৰ। কি ক'বা এদাই? আগতে কৈ থৈ দিবা লাগে ৰিজাল্ট কেতিয়া দিয়ে। 2 দিনমান আগতে ক'বা লাগে। তো এতিয়া ঘৰত গেলি যাই থাকোঁ, মস্ত গৰম। আৰু তেতিয়া মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, কাৰণ এনেকুৱা গৰম দিছে, গৰমত ভিডিঅ' বনোৱাটো অসম্ভৱ নহয়। আৰু বাকী এহেঁতে লগ গিলে আহি গৈছে, এহেঁতেও এইবাৰ হাই ছেকেণ্ডেৰী দিছিল। আৰু চবতকৈ ভাল লাগছে যে গোটাই মুখাই পাছ কৰিছে। চবতকৈ ভাল লাগছে যে আমি যিমান চলি দিছিলোঁ আমাৰ লগ গিলে, তো সকলোৱে পাছ কৰিছে, কোনেও ফেইল কৰা নাই। যদি এটা দুটাই ফেইল কৰিলে তো বহুত বেয়া লাগিল হয়। আৰু একেদিন এনেকুৱা লেভেলৰ গৰম দিছে, কি ক'ম আপোনালোকে চাব পাৰে। তো এতিয়া 6টাই বাজিব ধৰিছে, কিন্তু ঘাম ধৰিয়ে আছে। আৰু বাকী কিছুমানৰ ৰিজাল্ট বেয়া হ'ল, আৰু কিছুমানে ভাবা মতে ৰিজাল্টো নহ'ল। তো টেনশ্যন নল'বা, তো ভাল হৈ যাব। তো বাকী আজি একদম তামাম ফুটি আছোঁ, আৰু আপোনালোক ভিডিঅ' কৰি সিমান দেখা নাই, কাৰণ ভিডিঅ'টো শ্বৰ্ট বনাব খুজিছোঁ আজি। আৰু আপোনালোকে চাব পাৰে কি এটা পৰিৱেশত আছোঁ, মানে ইয়াতে থাকিলে কি এটা মুকল হাৱা লাগে। আপোনালোকে চাওক, আকৌ এনে ইয়াতে তো ধুনীয়া হাৱা লাগে। তো অলপমান হাৱা খাব আছোঁ এই গৰমৰ দিনত। তো বাকী এতিয়া ঘৰত যাম। তো আৰু বাকী লাষ্টত এটাই কথা ক'ম, যাৰ পৰীক্ষা বেয়া হ'ল বা ভাবামতে ৰিজাল্ট নহ'ল, তো টেনশ্যন নকৰিব, দুখ নকৰিব, ভাল হ'ব, ভাল হ'ব। এতিয়া বাকী আজি ভিডিঅ' ইমানে, যদি ভাল লাগিল তো সকলোৱে কৰি দিব। আৰু বহুতে ক'ব পাৰে তই ফাৰ্ষ্ট পাই পেলাই ভিডিঅ' বনাইছে, এইটো কথা নহয়। মই যিহেতু আপোনালোকক ফেমিলি বুলি ভাবোঁ, সেইকাৰণে আপোনালোককো জনাই দিলোঁ ফাৰ্ষ্ট পাওঁ বুলি। তো বাকী আজি ভিডিঅ'টো ইমানে, লগ পাম এটা নেক্সট ভিডিঅ'ত।